গাৰ্ড নিচিনাকে শিল্ড এটা আছে হেতুত কি হৈছে বাহিৰৰ পৰা আক্ৰমণ বিলাক হৈ আছে কিন্তু বডি লৈকে পোৱাগে নাই তাৰ মানে এই কৱচ ব্ৰাছটো তেনুকা গাৰ্ড নিচিনাকে কাম কৰিব কৱচ মানে কথাটো কি হল কবচ যেটো আমি কওঁ হেতু গাৰ্ড নিচিনাকে কাম কৰে বাহিৰৰ আক্ৰমণৰ পৰা বডিটো ৰক্ষা কৰে ৰাসায়ন এতিয়া আমাৰ যেটো আজি হেইটো প্ৰডাক্টটো হেতু বুজিবৰ কাৰণে আগতে আমাৰ অলপ ৰাসায়নৰ বস্তুটো বুজিব লাগিব ৰাসায়ন কি হয় আমাৰ আয়ুৰ্বেদৰ গৌৰৱ বুলি কোৱা হয় এটো কনসেপ্টটো অলপ বুজিব ৰাসায়নৰ দুটা এইম হয় প্ৰথমটো হল ৰোগৰ পৰা বচাব তাৰ মানে প্ৰিভেনশন আৰু হেলথটো বঢ়াই দিব প্ৰমোশন অফ হেলথ নেক্সট টু হল কিউৰ ফ্ৰম দা ডিজিজ তাৰমানে সৰু সুৰা ডিজিজ বিলাক যে হৈ গল হেতুৰ পৰা ডেফিনেটলি কিউৰ কৰি দিয়াটো এই দুটা এইমত আমাৰ ৰাসায়ন বিলাক কাম কৰে এতিয়া ৰাসায়ন মানেটো আমি চাম ৰাসায়ন হল ৰাসা মানে হল ৰস তাৰমানে যেটো আমি জুস বুলি কওঁ আৰু আয়ন কথাৰ অৰ্থটো হল পাথৱে তাৰমানে ৰাস্তা তাৰমানে জুস বা ৰস যোৱাৰ ৰাস্তা হেতু আমাৰ হল ৰাসায়নৰ মিনিংটো এতিয়া পৌৰাণিক কালত আমাৰ যেটো আয়ুৰ্বেদৰ পিতা বুলি কোৱা হয় সুশ্ৰুত আচাৰ্য সুশ্ৰুতৰ মতে হে ৰাসায়নটো কোনটো বস্তু কোৱা হয় যিবিলাক বস্তুৱে আমাৰ এজিং প্ৰসেসটো কমাই দিব পাৰে তাৰ মানে আমাৰ যেটো এজ হোৱাৰ প্ৰসেসটো হয় হে প্ৰক্ৰিয়াটো নৰ্মাল স্পিডত হ'ব পাৰে আমাৰ লঞ্জিভিটিটো বঢ়াই দিব পাৰে লঞ্জিভিটি কি আমাৰ আয়ুটো বঢ়াই দিব পাৰে আমাৰ মেন্টাল হেলথ আৰু ফিজিক্যাল হেলথটো বঢ়াই দিব পাৰে এই গুটেইখিনি বস্তু যেটো বস্তুৱে কৰে তাৰ মানে আমাৰ লগতে কি কৰিব ডিজিজ হোৱাৰ বেমাৰ হোৱাৰ যেটো প্ৰসেস বা প্ৰক্ৰিয়া হয় এই প্ৰক্ৰিয়াটো বেয়া কৰি দিব পাৰে তাৰ মানে বাহিৰৰ পৰা আক্ৰমণ এটা হল হেতু তাৰ পিছত আক্ৰমণ হোৱাৰ পিছত এটা প্ৰক্ৰিয়া হোৱাৰ পিছতে আমি বেমাৰটো আমাৰ বডিৰ ভিতৰত হয় বা আমি বেমাৰ হওঁ এই গুটেই প্ৰসেসটো কিন্তু বেয়া কৰি দিব পাৰে হেকিটা গুটেইখিনি কাম যেটো বস্তুৱে কৰিছে হেতুকে ৰাসায়ন বুলি কোৱা হয় এতিয়া ৰাসায়নৰ অলপ আইডিয়া এটা হল আপোনাৰ নেক্সট আমি ডিসকাস কৰিম কৱচ ব্ৰাছ যেটো প্ৰডাক্ট আমি আজি কভাৰ কৰিম হেতুৰ ফিচাৰ খিনি চাম যে কি ফিচাৰ বা কোৱালিটিজ আছে ফাৰ্স্ট যেটো মই আগতে কৈছো আৰম্ভণিতে নামটোতে কিন্তু কনসেপ্টটো আছে নামটোৰ পৰা আমি অলপ বুজি লওঁ নামটো হল কৱচ ব্ৰাছ কৱচ মানে হল গাৰ্ড বা শিল্ড যেটো আপুনি দেখিলে কৱচ বুলি কলে নহয় এটা কথা মনত পৰি যায় আপুনি আপোনালোক বহুতে এটো ৰিলেট কৰিব আমি যেতিয়া মহাভাৰত দেখিছিলো তাত কৰ্ণ যে মহাৰথী কৰ্ণ আছিলে কৰ্ণৰ জন্মৰ পৰা কৱচ আৰু কুণ্ডল আছিলে এই কৱচটোৱে কেনেকে কাম কৰে কোনবাই যদি আক্ৰমণ কৰে তেওঁৰ বডি হেতুত একো কাম নিদিয়ে আৰু যেটো বস্তুৰ পৰা আক্ৰমণ কৰি আছে হেতু বেয়া হৈ যায় এই কৱচটোৱে তাৰমানে বডিটোক ৰক্ষা কৰিছিলে তাৰমানে কৱচৰ মানে হল গাৰ্ড বা শিল্ড আৰু যেটো প্ৰাশ কথাটো আছে প্ৰাশ কথাটোৰ মানে হল ফুড তাৰমানে খোৱা বোৱাৰ বস্তু মানে এনেকুৱা খোৱা বোৱাৰ বস্তু যেটো আপোনাৰ বডিত প্ৰটেকশন দিব বা গাৰ্ড নিচিনাকে কাম কৰিব কম্প্ৰমাইজ ইমিউনিটি যদি কাৰবাৰ আছে কম্প্ৰমাইজ ইমিউনিটি যদি সাধাৰণকে কওঁ হেতু হল আমাৰ ইমিউনিটি লেভেলটো যদি কম আছে তাৰমানে নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো যদি কমজোৰ হয় উইক হয় হেতুটো কিন্তু বহুত ভালকে কাম কৰিব এনেকুৱা হাৰ্বেল কম্বিনেশন বিলাক দিয়া হৈছে পলি হাৰ্বেল ফৰ্মুলেশনত আছে পলি কথাটোৰ অৰ্থ হল মানে একতকে বেছি হলে পলি বুলি কয় তাৰমানে একতকে বেছি বহুত ধৰণৰ হাৰ্বস ইয়াত আছে এটো কাৰণে পলি হাৰ্বেল ফৰ্মুলেশন বুলি কোৱা হৈছে লগতে এটো এনেকুৱা ফৰ্মুলেশন এটা বনোৱা হৈছে যেটো অল সিজন ফৰ্মুলা বুলি কোৱা হয় তাৰমানে যিকোনো সিজনত তাৰমানে আমি বছৰটোত 4টা সিজন আহে যিকোনো সিজনত আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰিব এটো এটা বহুত ভাল সাধাৰণতে চ্যৱনপ্ৰাশ বিলাক কি কোৱা হয় আপুনি ঠাণ্ডা কালত ইউজ কৰিব বা গৰম কালত ইউজ নকৰিব তেনেকুৱা বস্তু বিলাক ৰেস্ট্ৰিকশন বিলাক থাকে আমাৰ কৱচ ব্ৰাছটোত কিন্তু এটো প্ৰবলেম নাই আপুনি যিকোনো সিজনত এটো খাব পাৰিব তাৰমানে গোটে বছৰটোৱে প্ৰডাক্টটো ইউজ কৰিব পাৰিব এতিয়া কৱচ ব্ৰাছটো যদি কোনবা দেখিছে কিটো ফৰ্মত আছে পেষ্ট নিচিনাকে আছে বস্তুটো সলিডো নহয় লিকুইডো নহয় এটা সেমি লিকুইড ফৰ্মত আছে এটো আয়ুৰ্বেদত অৱলেহা বুলি কোৱা হয়
अवलेहा कथा लेहा बोला शब्दটো আপোনালোকে আয়ুষ ওয়াশতো দেখিছে কাৰণ হেতুও দেখিছে কোনবাই যে এটুও কিন্তু সেমি লিকুইড ফর্মত আছে অলপ পেস্ট নিচিনা বস্তুটো তে অবলেহাটোৰ আমি ইউজফুল কেলে কোৱা হৈছে এখিনি চাই লওঁ প্ৰথম কথাটো হ'ল আয়ুৰ্বেদ যেটো এটো বহুত ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰিছে বা ইম্পৰ্টেন্ট কে কাম কৰে কিহত আমাৰ ইমিউনিটিটো বঢ়াই দিবলে আৰু এনেকুৱা বহুত ধৰণৰ হাৰ্বস ইয়াত দিয়া হৈছে জড়িবুটিবিলাক দিয়া হৈছে যেটো আমাৰ ইমিউনিটিৰ কাৰণে বহুত স্পেশাল ওয়েত কাম কৰিব কি হাৰ্বস দিয়া হৈছে কিছুমান নাম মই ইয়াত দিছো আমলা মানে যেটো আমি আমলখি বুলি কওঁ বালা দিয়া হৈছে অশ্বগন্ধা দিয়া হৈছে শতাৱৰী দিয়া হৈছে বিলৱা দিয়া হৈছে যেটো আমি বেল বেল যেটো ফল হিচাপে আমি খাওঁ বেলৰ শৰবত খুব খায় মানুহে বেলটো বিলৱা বুলি কয় আৰু নাক কেশৰ এখিনি কিছুমান নাম আমি দিলু যেটো সুপাৰস্টাৰ বুলি কোৱা হয় ইয়াৰ বাহিৰেও বহুত হাৰ্বস বিলাক আছে এতিয়া কথাটো হ'ল যে হাৰ্বস আছে সব বস্তু বুজিলু কিন্তু এটো আমি অবলেহা ফৰ্মতে কেলে থৈছো বা পেষ্ট ফৰ্মতে কেলে থৈছো এটো ইমানখিনি হাৰ্বস যেটো আমি পলিহাৰ্বাল ফৰ্মুলেশনটো কৈছো ইমানখিনি হাৰ্বসৰ গুণ বিলাক এটা ক্যাপসুল ফৰ্মত বা লিকুইড ফৰ্মত বনোৱাটো যেটো প্ৰসেস হয় এটো অলপ ডিফিকাল্ট হয় গোটেইখিনি গুণ বিলাক আমি দিব নোৱাৰো যদি আমি লিকুইড বা ক্যাপসুল ফৰ্মত বনোৱা হৈছে হেতু কাৰণে ইয়াতে আমাৰ অবলেহাৰ ইউজফুলনেসটো আহি যায় যে অবলেহা ফৰ্মত দিয়া কাৰণে ইয়াত কিন্তু কৱচ প্লাছৰ যেটো বেনিফিট এটো কিন্তু বহুত দুগুণ হৈ যায় ডেফিনেটলি গোটে হাৰ্বস খিনিৰ গুণ আমাৰ বডিত আহিব পাৰে এটো কাৰণে অবলেহা ফৰ্মটো ইউজ কৰা হৈছে আৰু এটো কি কনসেন্ট্ৰেটেড ব্লেন্ড কোৱা হৈছে তাৰ মানে কনসেন্ট্ৰেটেড মানে ইয়াৰ কোনো ধৰণৰ কোনো বস্তু এক্সট্ৰা মিক্স কৰা হোৱা নাই যিবিলাক হাৰ্বস যিবিলাক বেনিফিট দিব আমাৰ বডিক তেনুকা হাৰ্বস বিলাকৰ পুষ্টি যেটো আমি নিউট্ৰিয়েন্ট বুলি কওঁ এই পুষ্টি বিলাকৰ কনসেন্ট্ৰেটেড ফৰ্মে ইয়াত মিক্স কৰি এটা ব্লেন্ড দিয়া হৈছে আৰু এটা আমাৰ কৱচ প্ৰাশৰ মেইন ইনগ্ৰেডিয়েন্ট যেটো তাৰ মানে একেবাৰে মুখ্য বস্তু যেটো বা মুখ্য সামগ্ৰী যেটো হেতু হ'ল আমলখি আৰু আমলখিটো মুখ্য বস্তু কেলে কোৱা হৈছে পৃথিৱী মন কৰিব মই ইণ্ডিয়াৰ কোৱা নাই পৃথিৱীৰ ভিতৰত আমলখি সবতকে বেছি ভিটামিন সি থকা বস্তু হয় তাৰ মানে নেচাৰত বহুত বস্তু এনেকুৱা আছে যত ভিটামিন সি মাত্ৰা আছে কিন্তু সবতকে বেছি যদি কোবাত আছে হেতু হল আমাৰ আমলখি হেতু কাৰণে আমলখিটো আমাৰ কৱচ প্ৰাশত দিয়া হৈছে আমি বেলেগ প্ৰডাক্টটো দেখিছো যে ভিটামিন সি যেটো এটো কিন্তু এন্টিঅক্সিডেন্ট মতেও কাম কৰে তো ডেফিনেটলি গাৰ্ডৰ কামটো বহুত ভালকে হয় আমি এতিয়া মই এটা ভিডিও চলাইছো এই ভিডিওখন চাই লব তাৰ পিছত আকৌ আহি আছো আকৌ আপোনালোকৰ ওচৰত কথা পাতিম ভিডিওখন চাই লব आपने च्यवनप्राश बहुत बार खाया होगा, लेकिन क्या आप ये जानते हैं कि क्या है इस च्यवनप्राश की कहानी? आइए हम आपको बताते हैं। बहुत समय पहले च्यवन नाम के एक महान ऋषि हुए, जिन्होंने अनेक वर्षों तक एक ही स्थान पर बैठे-बैठे घोर तप किया। जिस जगह वे तप कर रहे थे, उनके आसपास चींटियों ने बांबी बना ली और ऋषि उसमें पूरी तरह से विलुप्त हो गए। बांबी के छेदों में से केवल उनकी 2 आंखें दिखाई देती थीं। एक दिन राजकुमारी सुकन्या वहां से गुजरी और उसने देखा कि इस बांबी में से विचित्र प्रकाश निकल रहा है। वो बांबी के छेदों से झांकने लगी और उसे अंदर 2 मणियां चमकती दिखाई दी। राजकुमारी सुकन्या ने मणियां निकालने के लिए बांबी के छेदों में तिनके डाले और कुरेदने लगी। तभी अंदर से किसी के कराहने की आवाज आई और राजकुमारी बेहद डर गई। जब ऋषि बाहर आए तो उनकी दोनों आंखें फूट चुकी थीं और वो नेत्रहीन हो गए थे। अपनी गलती का पश्चाताप करने के लिए सुकन्या ने ऋषि च्यवन से शादी कर ली और उनकी सेवा करने लगी। सुकन्या की तपस्या देख देवता बहुत खुश हुए और उसकी परीक्षा लेने आ पहुंचे। एक दिन ऋषि नदी में स्नान कर रहे थे। सुकन्या भी पास ही तट पर खड़ी थी। जब ऋषि नदी से डुबकी लगाकर निकले तो एक नहीं बल्कि 3 ऋषि प्रकट हो गए। ये देख सुकन्या घबरा गई। उन ऋषियों ने सुकन्या से पूछा कि अगर तुम दिल से ऋषि च्यवन की सेवा करती हो तो बताओ हम में से कौन है तुम्हारा असली पति?
सुकन्या ने अपने पति को बड़ी आसानी से पहचान लिया। ऋषि के वेश में आए दोनों अश्विनी कुमार अपने असली रूप में आ गए और उन्होंने सुकन्या से एक वरदान मांगने को कहा। सुकन्या ने मांगा कि उसके पति की आंखों की रोशनी लौट आए और वो एकदम तंदुरुस्त हो जाएं। फिर अश्विनी कुमारों ने ऋषि च्यवन को एक खास किस्म का औषधीय गुणों वाला प्राश या पेस्ट दिया, जिसे खाकर वो एकदम तंदुरुस्त हो गए। तभी से इस प्राश या पेस्ट का नाम च्यवनप्राश पड़ गया। স্টোরি পৰা গম পালে চ্যৱনপ্ৰাশৰ যিটো স্টোরি হয় এটো কোৰ পৰা আহিলে, নামটো কোৰ পৰা আহিলে, কনসেপ্টটো ক্লিয়াৰ হ'ল চাগে। এতিয়া আমি অলপ ইনগ্ৰেডিয়েন্টস খিনি চাম, তাৰমানে সামগ্ৰী যিখিনি ইউজ হৈছে ইয়াৰ বেনিফিটস খিনি চাম। ফাৰ্স্ট আমাৰ ওচৰত আছে আমলখি, যেটো আমলা বুলি কৈছো। আমি অলৰেডি মই এটো ডিসকাস কৰিলো যে ভিটামিন সি মাত্ৰাটো বহুত অধিক মাত্ৰাত আছে, এটো কাৰণে এটো আমাৰ ইমিউনিটি বিল্ড কৰাত বহুত ভাল সহায় কৰিব, হেল্প কৰিব। আৰু লগতে কি আমাৰ যিবিলাক সৰ্দি জ্বৰ হোৱাৰ এটা হেৰি থাকে, সৰ্দি কাহ বিলাক হৈ থাকে, হেতু কিন্তু কমাবলৈও হেল্প কৰিব, এটোৰ পৰা প্ৰটেকশন দিয়াৰ কাম কৰিব। নেক্সট হল বালা। বালা যেটো বস্তু এটো আমাৰ ফিজিক্যালি যেটো আমাৰ শক্তি বা এনার্জি লেভেল হেতু বঢ়াবলে বহুত ভাল হেল্প কৰে, সাপোর্ট কৰে। নেক্সট হল অশ্বগন্ধা, যেটো কোৱা হৈছে। অশ্বগন্ধাটোৰ নেক্সট মেইন কামটো কি হয়, এটো আমাৰ নাৰ্ভ বিলাকক ৰিল্যাক্স কৰি দিয়ে, তাৰমানে যেটো আমি নাৰ্ভৰ প্ৰবলেম হয় হেতুৰ পৰা প্ৰটেকশন হ'ব। ব্ৰেইনৰ কাৰণে বহুত ভাল কাম কৰে, আমাৰ মাসলস বিলাকতো খুব ভাল কাম কৰে, যেটো আমি মাংসপেশী বুলি কওঁ। নেক্সট আমাৰ ওচৰত আছে শতাৱৰী। শতাৱৰীটো এন্টি ইনফ্লেমেটৰী অ্যাকশন আছে। এন্টি ইনফ্লেমেশন কোনটো? ইনফ্লেমেশন মানে আমি শিকিছিলো যে সোয়েলিং বা ফুলা ভাব থকা, এই ফুলা ভাব যদি আছে হেতুৰ পৰা ডেফিনেটলি বহুত ভাল এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ থকা কাৰণে ফুলা ভাব যদি আছে হেতুটো বহুত ভাল সাপোর্ট কৰিব বা কমাত হেল্প কৰিব। নেক্সট হল বিলৱা। বিলৱা যেটো মই অলৰেডি কলো, বেল যেটো আমি ফল হিচাপে বেল ফল বুলি জানো, বেলৰ চৰ্বতো আমি খাওঁ। এই বেলটো ইউজ কৰা হৈছে আৰু বেলটো ব্ৰেইনৰ টনিক বুলি কোৱা হয়। তাৰমানে আপুনি গম পাইছে যে এটো ব্ৰেইনত বহুত ভাল কাম কৰিব, আমাৰ ইমিউনিটিটো সাপোর্ট কৰিবলৈ হেল্প কৰে। লাস্ট আমাৰ ওচৰত আছে দেখিছে নাগ কেশৰ। নাগ কেশৰ বস্তুটো এন্টি অক্সিডেন্ট বহুত অধিক মাত্ৰাত থাকে, তো নিজে গম পাইছে যে শিল্ডৰ কামটো কৰিব আৰু ৰিজুভিনেট কৰে। ৰিজুভিনেট যদি একদম সাধাৰণভাৱে কওঁ যে সতেজ ভাৱ এটা কৰিবলে বা ষ্টেমিনাটো মেইনটেইন কৰিবলে খুব ভালকে মেইনটেইন কৰিবলে হেল্প কৰে বা সাপোর্ট কৰিব বডিটো। গোটে বেনিফিটস খিনি চালো, এতিয়া আমি চাম কৱচ প্ৰাশৰ বেনিফিট। আমি সামগ্ৰীৰ বেনিফিট চালো, এতিয়া কৱচ প্ৰাশৰ বেনিফিট খিনি চাম। এনেকুৱা বহুত বাচ্চা আছে যে কম এজৰ পৰাই ঘনে ঘনে বেমাৰ হৈ থাকে। এটো কেলে হয়? ইমিউনিটি যেতিয়া বহুত উইক হয়, কম হয়, তেতিয়া বাচ্চা বিলাক খুব ঘনে ঘনে বেমাৰ হয়। হেতু তেনেকুৱা কেছত যদি দি আছে বহুত ভাল ৰিজাল্ট পাব আপোনালোকে। আমাৰ ইমিউনিটি যেটো কোৱা হয় কমপ্লিট ইমিউনিটি এটা দিয়ে, তাৰমানে ইমিউন সিস্টেমটো ষ্ট্ৰং কৰাৰ কাৰণে যি বস্তু আপুনি কমপ্লিট বেনিফিটটো ইয়াৰ পৰা পাব। কৱচৰ নিচিনাকে কাম কৰে, গাৰ্ডৰ নিচিনাকে কাম কৰে, অলৰেডি কলো। প্ৰতিটো অৰ্গেনত আৰু অৰ্গেন সিস্টেমত কাম কৰিব। এটো এনেকুৱা নহয় যে প্ৰতিটো অৰ্গেনত গৈ কাম কৰিছে, গোটেই সিস্টেমটোকো কাম কৰিব, মানে প্ৰতিটো অৰ্গেনতে কাম কৰিব আৰু অৰ্গেন সিস্টেমতো কাম কৰিব। চেষ্টৰ লগত ৰিলেটেড প্ৰবলেম বিলাক, তাৰমানে আমাৰ বুকুৰ লগত ৰিলেটেড যিবিলাক প্ৰবলেম হয় এইবিলাকতো কাম কৰিব। থ্ৰোট ইনফেকশন হয়, তাৰমানে আমাৰ ডিঙিত যদি ইনফেকশনৰ প্ৰবলেম হৈছে কাৰবা, তাতো দিব পাৰে। য'ত আমি কেতিয়াবা কাহৰ প্ৰবলেম হলে কফ নীলটো দিও। কফ নীলৰ লগত যদি কাৰবাৰ এনেকুৱা কাহ হৈছে যে ভাল হোৱা নাই, বহুত দিন হৈ গল, ইনফেকশনৰ কাৰণে কাহ হৈছে, তেতিয়া হলে কিন্তু কফ নীলৰ লগত যদি লগতে প্ৰডাক্টটো দিছে, কম্বিনেশনত কিন্তু খুব ভাল ৰিজাল্ট দিয়ে। লগতে আপোনাৰ জ্বৰ আৰু যিবিলাক মূৰৰ বিষ হয়, এই দুটা বস্তুৰ পৰা কিন্তু খুব ভাল প্ৰটেকশন দিয়ে। এনেকুৱা বহুত মানুহ আছে যে ঘনে ঘনে এই দুটা প্ৰবলেম হৈ থাকে। ইমিউনিটি কমজোৰ হলে বা উইক হলে এইটো বস্তু বহুত হয়, এটোত আপোনাক সাপোর্ট দিব, বহুত ভাল প্ৰটেক্ট কৰে। স্ট্ৰেসটো মেইনটেইন কৰিবলৈ হেল্প কৰিব। স্ট্ৰেসৰ কাৰণেও আমাৰ ইমিউনিটি লো হ'ব পাৰে, ডেফিনেটলি স্ট্ৰেসটো মেইনটেইন কৰাত সহায় কৰিব। আমাৰ নিজৰ বডিৰ যেটো ফিজিক্যাল স্ট্ৰেংথ, তাৰমানে শক্তি আমি পাম, ষ্টেমিনাটো মেইনটেইন কৰিব আৰু আমাৰ লাইফটো দীঘলীয়া কৰিব। তাৰমানে আমাৰ লাইফটো হেলদি হৈ যাব। ইমিউনিটি যদি ষ্ট্ৰং
ষ্ট্ৰং হৈ যায় তেতিয়াহ'লে অট'মেটিকেলি আমাৰ লাইফ চাইকেল যেটো এটো বেছি দিন আমি ডেফিনেটলি জীয়াই থাকিম টাইমটো বঢ়াই দিয়ে ডোসেজটো খুব ভালকে মন দি পেলাই চাব ডোসেজটো কি হ'ব যদি বাচ্চাক দিছে বাচ্চা 6 বছৰৰ পৰা 18 বছৰলৈকে বাচ্চাক যদি দিছে তেতিয়াহ'লে 1 টিস্পুন দিব দিনত দুবাৰ আৰু যদি ডাঙৰক দি আছে তেতিয়াহ'লে 2 টিস্পুন দিব দিনত দুবাৰ আৰু সিজনাল মই কৈছো গোটেই বছৰটো আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰে এটো অল সিজন ফৰ্মুলা দিয়া হৈছে যিকোনো সিজনত মানে প্ৰতিটো সিজনত আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰিব হেতু কাৰণে আমি ৰাউন্ড দ্য ইয়াৰ বুলি কওঁ ৰাউন্ড দ্য ইয়াৰ প্ৰডাক্ট হয় আপুনি গোটেই বছৰটো প্ৰডাক্টটো ইউজ কৰিব পাৰিব এটো কোৱা হয় যদি আপুনি কভাচ ব্ৰাশটো লৈছে আৰু তাৰ পিছত যদি আপুনি গাখীৰ খাইছে এটো কিন্তু বহুত বেষ্ট ৰিজাল্ট দিয়ে যদি কোনবা এটো মেইনটেইন কৰিব পাৰিছে ডেফিনেটলি কৰিব আৰু কোনবা যদি এনেকুৱা আছে যে গাখীৰ বুলা বস্তুটো নেখায় এনেকুৱা নেসেসাৰী নহয় যে গাখীৰ খাবই লাগিব তেতিয়াই কাম কৰিব এনেকুৱা নহয় এটো বাহিৰৰ কাম কৰিব কিন্তু যদি কোনবা গাখীৰটো খায় তেতিয়াহলে ডেফিনেটলি আপুনি এটো লোৱাৰ পিছত গাখীৰ লব পাৰিব বেষ্ট ৰিজাল্ট পাব বেবি টু বাবা প্ৰডাক্ট হয় যিকোনো মানুহক দিব পাৰিব ইয়াত মই এটা কৈ দিও 6 বছৰৰ পৰা 18 বছৰলৈকে ডোসেজটো কলো 6 বছৰ তলত যদি দি আছে তেতিয়া কিন্তু ডোসেজটো হাফ কৰি দিব কমাই দিব তাৰমানে তাত ডাইজেশন লেভেলটো যেটো হজমৰ প্ৰক্ৰিয়া হয় এটো অলপ উইক হয় বাচ্চাবিলাকৰ হেতু কাৰণে ডোসেজটো কম দিয়াটো বহুত জৰুৰী হয় এটা মার্কেটটো অলপ চাই লৈছো কাৰণ আমি প্ৰডাক্টটো মার্কেটতে ৰান কৰিম মার্কেট অপৰচুনিটিটো কি হয় চ্যৱনপ্ৰাশ আৰু ৰসায়না যেটো কনসেপ্ট আজি আমি শিকিলো এটা ষ্টৰী মাধ্যমেৰে শিকিলো আৰু এটা কনসেপ্টৰ মাধ্যমেৰে শিকিলো এই দুইটা কনসেপ্ট কিন্তু বহুত পুৰণা হয় বহুত এনেকুৱা ব্র্যান্ড আছে আপোনালোকে দেখিছে মার্কেটত বহুত পুৰণা ব্র্যান্ড হয় চ্যৱনপ্ৰাশ বনাই আছে বা চ্যৱনপ্ৰাশটো মার্কেটত ৰান হৈ আছে এই দুটাৰ মার্কেট কিন্তু বহুত ডাঙৰ হয় এটো কোৱা হয় 1000 কোটি টকাৰ এটুটকে বেছি তাৰ মানে 1000 কোটিৰ বেছি মার্কেট আমাৰ এই দুটা বস্তুৰ আছে নিজে গম পাইছে এনেকুৱা এটা ইউনিক কম্বিনেশন আছে ইমান এক্সিলেন্ট কম্বিনেশনৰ প্ৰডাক্ট হয় যেটো আপুনি opportunity যেটো এটো এক্সিলেন্ট opportunity fantastic opportunity হয় আমাৰ মার্কেটটো গ্রো কৰি মার্কেটত গ্রো হ'বলে আৰু মানুহক হেল্প কৰিবলে ইমিউনিটি বুষ্ট কৰিব কাৰণে আৰু এটা কথা মই ইয়াত ডেফিনেটলি হেৰি কৰিম আপোনালোকৰ ৰুটিনৰ পৰা তাৰমানে দৈনন্দিন জীৱনৰ পৰা কিন্তু এটো বাদ নিদিব তাৰমানে আজিকালি শুনিব পাৰিছে যেটো সিচুৱেচন হৈ আছে আমাৰ ইনফেকশনৰ পৰা বহাব কাৰণে সবে ইমিউনিটি আৰু ইমিউন সিস্টেমৰ কথা পাতি আছে হেতু কাৰণে আজি ডেটত কিন্তু ইমিউনিটিৰ ওপৰত ধ্যান দিয়াটো বহুত বেছি জৰুৰী হয় হেতু কাৰণে আনক শেয়াৰ কৰা আগত কিন্তু নিজে প্ৰডাক্টটো ইউজ কৰিবলৈ আৰম্ভ কৰক যেতিয়া নিজে ইউজ কৰিব ইয়াৰ ৰিজাল্ট কিন্তু নিজে পাব মই পাৰ্সনালিও কৈছো এই প্ৰডাক্টটো কিন্তু ডেইলি মই ইউজ কৰি আছো আজি বহুত মাহ হৈ গল লাষ্ট 1 ইয়াৰৰ পৰা বস্তুটো ইউজ হৈছে ইয়াৰ ৰিজাল্ট কিন্তু বহুত ভাল আপোনাৰ ইমিউন সিস্টেম বহুত ষ্ট্ৰং থাকিব আৰু আপোনাৰ এনাৰ্জি লেভেলটো বহুত ভাল মেইনটেইন হয় তো ডেইলি ৰুটিনৰ পৰা এটো বাদ নিদিব শেয়াৰ কৰা আগতে নিজে আৰম্ভ কৰক ইমিউনিটিটো ষ্ট্ৰং থক তাৰপিছত আনৰ হেল্প কৰক এটা কথা মনত সদায় থব যে আমাৰ কভাচ প্লাস যেটো এটো যদি সিৰিয়াস কিবা ইলনেছত দিছে বেমাৰত দি আছে এটো কিন্তু ট্ৰিটমেন্ট হিচাপে নিদিব কিবা যদি সিৰিয়াস বেমাৰ কাৰবাৰ হৈছে দিব পাৰিব কিন্তু এটো এজ এ ট্ৰিটমেন্ট বুলি কৈ নিদিব ট্ৰিটমেন্ট হিচাপে কাম নকৰে এটো কেনেকে কাম কৰিব এডজুভেন্ট কোৱা হৈছে এডজুভেন্ট কথাটোৰ অৰ্থটো কি হ'ল যেটো ট্ৰিটমেন্ট চলি আছে হেতু খুব ভাল সাপোৰ্ট কৰিব পাৰিব আমাৰ হেল্প কৰিব পাৰিব ট্ৰিটমেন্ট প্ৰসেসটো তাৰমানে ইমিউনিটি যেতিয়া ষ্ট্ৰং হৈ যায় যেটো ট্ৰিটমেন্ট চলি আছে বডি এই বডিটোৱে ট্ৰিটমেন্টটো খুব ভাল ৰেসপন্ড কৰিবলৈ আৰম্ভ কৰি দিব তেনেকে এটো হেল্প কৰিব ডেফিনেটলি কিন্তু ডাইৰেক্টলি হেতু বেমাৰৰ ট্ৰিটমেন্ট হিচাপে এটো তেনেকে ৰেকমেন্ড কৰি নিদিব সুগাৰ লেভেলটো যদি বহুত বেছি হাই কাৰবাৰ তেতিয়া কিন্তু কভাচ প্লাসটো নিদিব নৰ্মাল লেভেলত যদি আছে একেবাৰে মাৰ্জিনত অলপে ওপৰত গল তেতিয়া হলে ডেফিনেটলি ইউজ কৰিব পাৰিব কিন্তু বহুত বেছি যদি সুগাৰ লেভেল পালেগে তেতিয়া কিন্তু কভাচ প্লাসটো ইউজ নকৰিব এতিয়া কভাচ প্লাসটো যদি কথা পাতো হেতু কিন্তু কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ পৰা আয়ুষৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশন পোৱা প্ৰডাক্ট হয় তো প্ৰিমিয়াম মাৰ্কিংটো কি হয় আমি সবে গম পাও আয়ুষৰ আন্ডাৰ সৰ্বোত্তম মাৰ্কিং হয় এটো সৰ্বোত্তম সাৰ্টিফিকেশন হয় যেটো অন এণ্ড অনৰ কভাচ প্লাসত আছে এতিয়া হেতু কাৰণে কি কোৱা হয় সব আমাৰ
টাইমছ অফ ইণ্ডিয়াৰ এটা ৰিপৰ্ট ইয়াত শ্বেয়াৰ কৰিছো টাইমছ অফ ইণ্ডিয়া মতে ইয়াত ৰিপৰ্ট এটা আহিছিলে এইটো বহুত পুৰণি ৰিপৰ্ট হয় 2013ৰ ৰিপৰ্ট হয় গভৰ্ণমেণ্টে বহুত বছৰৰ পৰা কৈ আছে যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাকে ইউজ কৰিব আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাক অথেন্টিক হয় সেইটো কাৰণে মাৰ্কটো ডেফিনেটলি হেৰি কৰিব চেক কৰি ল'ব আৰু আমাৰ প্ৰডাক্ট বিলাকত কিন্তু প্ৰিমিয়াম মাৰ্কিংটো দিয়া আছে ডেফিনেটলি 100% সেফ আৰু অথেন্টিক প্ৰডাক্ট হয় সবে ইউজ কৰিব পাৰিব অন এণ্ড অন কৱচ প্ৰাছ আজি আমি শিকিলো যেটো হল আমাৰ বেবি টু বাবা প্ৰডাক্ট সবকে দিব পাৰিব সব এজ গ্ৰুপৰ কাৰণে হয় আৰু আমাৰ ৰাসায়নৰ কিং বুলি কোৱা হয় এটো হেতু কাৰণে ডেফিনেটলি খুব ভাল ৰিজাল্ট পাব সবে হেতু ফাৰ্ষ্টত নিজে ইউজ কৰক তাৰ পিছত আনৰ লগত শ্বেয়াৰ